বিজেপি চৰকাৰখনে যে মিছলীয়া চৰকাৰ আজি কোচ ৰাজবংশী জনগোষ্ঠীক আজি আকৌ পুনৰাই ৰাজপথত ওলাবলগীয়া হ'ল। এই বিজেপি চৰকাৰ চৰম প্ৰতাৰণা চৰকাৰ, চৰম মিছলীয়া চৰকাৰ। আৰু বিজেপি চৰকাৰখনে বৰ্তমান যে অসমত হিমন্ত শৰ্মা বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ চলি আছে, এই চৰকাৰৰ প্ৰতি কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও আশ্বাস ল'ব পৰা নাই। যাৰ ফলত আজি আকাশে আজি ইয়াৰ সচলত দিছপুৰত আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে। আমাৰ স্পষ্ট কথা, কোচ ৰাজবংশী জনগোষ্ঠীক পৃথক ক্ষমতাবোৰ ৰাজ্য লাগিব আৰু কোচ ৰাজবংশী জনগোষ্ঠীক অতি সোনকালে আমাক জনজাতিকৰণ কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে আমাৰ এই 26, 25, 26 এইবিলাক আৰু নাই। আমি সঁচা কথা জংগী আন্দোলন অসম বন্ধ যিকোনো কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু আমি শেষবাৰৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছো, যদি সঁচাকৈ আপুনি খিলঞ্জীয়াৰ অস্তিত্বৰ চিন্তা কৰিছে, যদি সঁচাকৈ আপুনি খিলঞ্জীয়া চৰকাৰৰ কথা ভাবিছে, যদি সঁচাকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে কিবা এটা কৰিম বুলি ভাবিছে, অচিৰে আমাক পৃথক ক্ষমতাবোৰ ৰাজ্য গঠন কৰি দিব লাগে। অচিৰে আমাক কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰি দিব লাগে। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ অবিহনে শান্ত নাথাকে। আজি যে আমি ইয়াতে আজি চাওক যে হাজাৰ হাজাৰ মানুহ আজি আমাৰ ইয়াত ওলাই আহিছে, আমাৰ এটাই কাৰণ যে আমাক যি চৰমভাৱে যিটো অন্যায় কৰি আহিছে এই কেতিয়াও সহ্য কৰা নহ'ব। আৰু বিজেপি চৰকাৰক যি ধৰণে আমি এটা সময়ত ভোট দি আজি গাদীত বহাইছো, অহা 26ত যদি আমাক কোনো ধৰণৰ জনগোষ্ঠীৰ কাৰণে পজিটিভ চিন্তা নকৰে, বিজেপি চৰকাৰক ইয়াৰ পৰা আমি ওলাই আমি দিল্লীলৈ পঠাই দিম। স্পষ্ট কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছো, আপোনাৰ যদি সঁচাকৈ সৎ আন্তৰিকতা আছে, আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা সঠিক চিন্তা কৰক। অতি সোনকালে মেল মিটিঙত খালি ক'লে নহ'ব, আমাক এটা নানানভাৱে প্ৰলোভন দি মাতি লৈ আপোনালোকে যি ধৰণে আলোচনা কৰিছে, আজি তেওঁক কোচ ৰাজবংশী জনগোষ্ঠীয়ে আস্থাত ল'ব পৰা নাই। স্পষ্ট কথা, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সন্মুখে আমি আক্ৰাশ হৈ আজি সামান্য এটা ট্ৰেইলাৰহে দেখাইছো। আমি অনাগত যদি আমাৰ দাবী যদি ফুলফিল নহয়, পৃথক ক্ষমতাবোৰ ৰাজ্য আজি বিশেষকৈ আমি 4টা দাবীত আমি ইয়াতে জনজাতিকৰণ, আমাৰ যি বিটিআৰ এলেকাত যি ভূমি ৰক্ষণ আৰু অচিৰে যি কেৰালৰ যি শান্তি চুক্তি প্ৰক্ৰিয়া আৰু যি আমাৰ ঐতিহাসিক পৃথক ক্ষমতাবোৰ ৰাজ্য, বিশেষকৈ আমি 4টা দাবীত লক্ষ্য ৰাখি আজি আমি অৱস্থান 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু শেষৰ বাবে আজি মোদী ডাঙৰীয়া আজি যি ধৰণে অসমত এটা সময়ত নিৰ্বাচনৰ প্ৰচাৰত আহি যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু এই প্ৰতিশ্ৰুতি আজিলৈকে কিয় মিছাত আজি পৰিণত হ'ল? আমাৰ কুৱেশ্যন, আজি সঁচাকৈ যদি বিজেপি চৰকাৰ খিলঞ্জীয়া চৰকাৰ কৈ আছে, হিন্দুত্ব চৰকাৰ কৈ আছে, আমি কি খিলঞ্জীয়া নহয় নেকি? কোচ ৰাজবংশী জনগোষ্ঠী কি এটা বাংলাদেশৰ পৰা আহিছে নেকি? আমাৰ ইয়াৰ ৰাজ্য আছিল, আমি ইয়াৰ খিলঞ্জীয়া মানুহ, আমি ভূমিপুত্ৰ মানুহ, আমাক লৈ কিয় ইমান হেতালি খেলা আৰম্ভ কৰিছে? আমাৰ স্পষ্ট কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আপুনি যদি সঁচাকৈ যদি আপুনি সৎ মানসিকতা থাকে, অচিৰে আমাক কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ কৰিব লাগিব। আৰু যদি নকৰে, আমাৰ যে আঙুলিৰ পাৱাৰ আপুনি আমাক দেখা নাই, আপুনি আমাক আমাৰ ভোট আবকি আপুনি লাভ নাই। আমাৰ স্পষ্ট কথা, আমাৰ যে অধিকাৰ, আমাৰ যে ৰক্ষা কবচ আমাক লাগিবই। ৰাজনৈতিকভাৱে আমাক যি ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে, আমাৰ ভাষা কলা কৃষ্টি আজি গোটেইখিনি এটা ধ্বংসৰ এটা মুখতে ঠেলি দিছে। আমি এটা জাতি হিচাপে আজি আমাৰ নিজৰ ভাষা নাই, নিজস্ব আমাৰ কালচাৰ নাই, গোটেইখিনি হেৰাব লগা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।